Good morning everyone. আৰু ইয়াৰ ৰাতিপুৱাই মই ফাৰ্ষ্ট আহিছোঁ ফুল ছিঙিবলৈ মানে মন্দিৰ যাম সো তিনিটা মোক ৰঙা ফুল লাগে আৰু তাকেই মনে মনে ওচৰৰ বৰ্মা এজনী ঘৰত আহিছোঁ মনে মনে ফুল চো কৰি আছোঁ গাইজ ফুল চোৰ পৰতে ধৰা পৰিলোঁ এয়া ফুল চোৰ মানে ছিঙি আছিলোঁ আৰু সকলো যোগাৰ পাতি লৈ ললোঁ আৰু এতিয়া যাওঁ আৰু মন্দিৰত আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ আৰু কি মন্দিৰ যাওঁ ভিডিঅ'টো চাই থাকক যেন গম পাব আৰু আহি এয়া আমি পালোঁ শৰাইঘাট ব্ৰিজ আপোনালোকে চাগে গম পালেই মই কি মন্দিৰ আহিছোঁ গেটটোতে আৰু মই আহিছোঁ মা কামাখ্যা দেৱীৰ মন্দিৰলৈ আৰু এতিয়া আমি উঠি গৈ আছোঁ ফাইনেলি আমি আহি পাই গ'লোঁ মা কামাখ্যা মন্দিৰ আৰু এতিয়া আমি গাড়ী পাৰ্কিং কৰি মেইন মন্দিৰলৈ গৈ আছোঁ উঠি মই অৱশ্যে ডিচেম্বৰত দেৱীক দৰ্শন কৰি গৈছোঁ আজি আকৌ আহিলোঁ মাৰ লগত কাৰণ মাহঁতে বহুত দিনৰ পৰা কৈ আছিল আহিম আহিম বুলি তো সেইকাৰণে আজি মাক লৈ আহিলোঁ এতিয়া আমি সোমালোঁ প্ৰসাদ ল'বলৈ আৰু ইয়াৰ মেইন বস্তু প্ৰসাদ যেহেতু ইয়াতে বুট মগু তেনেকৈ আগ নবঢ়ায় তো সেইকাৰণে ইয়াৰ পৰা আমি প্ৰসাদ লৈ ল'লোঁ আৰু এতিয়া আমি যোনজন তেওঁক লগ ধৰিছিলোঁ তেওঁ ক'লে ভিতৰত বহিবলৈ তো এতিয়া গৈ আছোঁ আমি ভিতৰত বহিবলৈ আৰু এই চাওক মোৰ মাহীহঁতো আহিছে আৰু যিহেতু আজি আমি ছাগলী বলি দিম তো মাহীহঁতে লৈ আহিছে ছাগলী আজি কিন্তু বহুত দৌৰা-দৌৰি হৈছে মানে আমি আহি পাইছিলোঁহে আহি পোৱাৰ লগে লগে আমাক ক'লে যে লাইন পাতিবলৈ মানে ভিতৰত হেনো দুৱাৰ খুলিব এতিয়া তো সেইকাৰণে আমাক ক'লে লাইন পাতিব আৰু এতিয়া আমি ডাইৰেক্ট লাইনত গুচি গ'লোঁ আৰু ইয়াত চাওক আমি এতিয়া পূৰা মেইন মন্দিৰৰ লাইনত আছোঁ ৰাতিপুৱা এটাই ভাবি ওলাইছোঁ যে দেৱীক মাক যদি দৰ্শন কৰিব লগা আছে তেন আজি যেনেকুৱা ধৰণে দৰ্শন কৰিব পাৰিম মানে আমাৰ যিহেতু ৰাতিপুৱালৈ টিকেট একো কনফাৰ্ম হোৱা নাছিল জাষ্ট আমাক দেউজনে কৈছিল যে আপোনালোক আহক আৰু বাকী তেওঁ একো কোৱা নাছিল কিন্তু আহি পোৱাৰ পিছত তেওঁ আমাক টিকেটো দিলে আৰু এতিয়া আমি এয়া 8:30 ভিতৰত দৰ্শন কৰি আহি নাৰিকল যিহেতু লৈ আহিছিলোঁ নাৰিকলটো এনেকৈ আমি ফাটাই দিলোঁ আৰু আজি সঁচাকৈ বহুত ভাল লাগিছে কাৰণ আজি আমি 9টাৰ আগতেই ধুনীয়াকৈ মাক দৰ্শন কৰি ওলালোঁ ভিতৰত যেহেতু ভিডিঅ' বা ফটো উঠোৱা এলাও নাই তো ভিতৰত মই ভিডিঅ' কৰা নাই আৰু বাহিৰত আহি চাকি জ্বলাই আছোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ আমি যিহেতু বলি দিম আজি এটা আমাৰ ছাগলী আৰু এটা মাহীহঁতে দিব তো আমাৰ ছাগলী দুটা পূজা কৰিবলৈ লৈ আহিলে আৰু ছাগলী দুইজনী ধুনীয়াকৈ ফাৰ্ষ্ট পূজা কৰি লৈছে এতিয়া আকৌ আমি গৈ আছোঁ বলিশাললৈ তাত আকৌ আমি সেৱা কৰিব লাগিব যিহেতু আৰু গোটেইখিনি কাম ভালে ভালে হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ ৰাতিপুৱা যিহেতু একোৱেই খাই অহা নাছিলোঁ পানী এটুপিও খোৱা নাছিলোঁ বহুত ভোকো লাগিছিল তো সেইকাৰণে আমি সোমালোঁ পৰঠা হাউচত পৰঠা খাবলৈ আৰু তাৰপিছত মই আইচক্ৰীম এটা কিনি ল'লোঁ খাবলৈ আৰু এইফালে ভাইটিজনে মাংসখিনি সৰু সৰুকৈ পিচ কৰি আছে